বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভ গাৰ্গ। 4 দিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰত উপস্থিত হৈ জ্যেষ্ঠ ভাতৃ মিষ্ট প্ৰসাদ সোণোৱালৰ সকাম কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতেই ডিব্ৰুগড় পৰিদৰ্শন কৰিলে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া। বিয়লি ডিব্ৰুগড় মুখ্যমন্ত্ৰীৰ সচিবালয়ত 20তকৈ অধিক বিশিষ্ট লোকৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰীগৰাকী। নিশা ডিব্ৰুগড়তে কটাই কাইলৈ শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানবিধ্বস্ত চন্তক আৰু বিহুবৰত ৰাইজৰ দুখ দুৰ্গতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে নাজিৰা আৰু সোণাৰীতো বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বন্যাত্মৰ খবৰ ল'ব মুখ্যমন্ত্ৰীগৰাকী। আমাৰ পুৰা দিনজান ৰহমৰীয়া বা আমাৰ বালিজান এই গোটেই সেক্টৰটোত যিখিনি গৰাখহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকিব। বিষয়টো মই আজি অলপ বুজিছোঁ, প্ৰথমবাৰ নিজে চাইছোঁ আৰু 2 এদিনতে মই গুৱাহাটীত IITৰ প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিটো যাতে অহাবাৰ নহয় তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান নিশ্চিতভাৱে আমি প্ৰচেষ্টা চলাম। বানপানীটো গোটেই উজনি অসমতো হোৱা নাই, আমি চাব লাগিব শিৱসাগৰ আৰু চৰাইদেউ জিলাত। বাকী অঞ্চলখিনিতো ঠিকে আছে, যোৰহাট গোলাঘাট বা ডিব্ৰুগড় তিনিচুকীয়াত ক্ষতি হৈছে, কিন্তু ইমান ডাঙৰ প্ৰভাৱ নহয়। প্ৰভাৱ পৰিব শিৱসাগৰ আৰু চৰাইদেউ জিলাত। আমি চেষ্টা কৰিম যাতে মানুহ বা গোটেই সমাজখনক আমি যিমান পাৰোঁ সিমান সহায় কৰাৰ কাৰণে। এতিয়া আমিতো মাটি দি ৰেডি কৰি থৈছোঁ, ৰাইজে অহাৰ ক্ষেত্ৰত বিধায়কসকলে আলোচনা কৰিব। যিসকলে আহিব খুজিব তেওঁলোকৰ কাৰণে আমি মাটিৰ প্লট ৰেডি কৰি থৈছোঁ। ঘৰৰ কাৰণে হয়তো কিবা এটা সাহাৰ্য দিব লাগিব, আমি তাৰ বাবেও বিবেচনা কৰিম। চাওক, ব্ৰহ্মপুত্ৰৰ খহনীয়াটোতো আমি সকলোৱে জানো, ই বহুত ডেঞ্জাৰাছ আৰু প্ৰলয়ংকাৰী। কোনোবা জেগাত প্ৰটেকশ্যন কৰিলে নতুন এটা জেগাত খুন্দা মাৰি দিয়ে। গতিকে ই এটা সমস্যা আমাৰ বহুত ডাঙৰ, আমি যুঁজি থাকিব লাগিব। তেজপুৰত লুইতৰ কালৰূপ। তল কলিবাৰীত ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰত যা গৈছে এটা বৃহৎ অঞ্চল। চকুৰ সন্মুখতেই ব্ৰহ্মপুত্ৰত বিলীন হ'ল এডাল প্ৰকাণ্ড গছ। শনিবাৰে বিয়লিৰ পৰাই গৰাখহনীয়া লৈছে ভয়ংকৰ ৰূপ। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপ দেখি এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। ইপিনে জিলা প্ৰশাসনৰ তৎপৰতাত নিশাই নদীৰ পাৰ বন্ধাৰ চেষ্টা চলালে জলসম্পদ বিভাগটোৱে। ইপিনে খহনীয়া ৰোধৰ বাবে স্থায়ী সমাধানৰ দাবী জনাইছে কলিবাৰীবাসী ৰাইজে। গম পা নাপায় গছখিনি আছে কাৰণে ধৰি আছে। ইয়াত মানে আৰু কেতিয়াবাই খৰি গুচি গ'ল। গম পাইছে না?